দাদা ফ্ৰুট চালাডটো খাই কেনেকুৱা লাগিছে? অঁ, ক'ৰ পৰা আহিছে আপোনালোকে? পাঠশালাৰ পৰা। গুড মৰ্ণিং সকলোকে। আৰু মই আছোঁ এতিয়া শকৰপুৰৰ নিগম খোলা সময়ৰ ৰাস্তাতে আছোঁ, মেইন ৰোডৰ তাতে। ভিতৰত গৈছিলোঁ, আজি আনাৰসৰ দাম বেছি। তো আনাৰস ইমানকৈ নল'লোঁ, অলপ বেছিকৈ লোৱা নাই, অলপকৈ লৈছোঁ, কাৰণ ইমান দাম দি ল'ব নোৱাৰি। আৰু এইফালে এই মামী শাক লৈ এনেকৈ লৈ মাৰ পৰা এইবিলাক আছে আনাৰস। আৰু বজাৰত যাওঁ এইবাৰ, বজাৰত কি কি বস্তু পোৱা এই মামা এইফালে বজাৰত লৈ যাব এইবাৰ। গছতে ওলাইছে। খুৰা এইবিলাক কলবিলাক লোড কৰি আছে এইফালে, মানে কম দামত আনাৰস নাপালোৱে, অলপ দাম দি ল'ব লগা হ'লে। আৰু এইফালে বজাৰত লেটেকু আছে, এইবিলাক ওলাইছে বজাৰত, অলপ দাম দৰ কৰিলোঁ, কিন্তু মোকতো ইমান নালাগে, মোক অলপে লাগে, তো মই ল'লোঁ অলপকৈ যেনিবা। লোকেল আম লেটেকুবিলাক দাম ভাল, চাইজবিলাক কি দাম নাৰিকল? 80 টাকা দিয়া গেছে দাই দাল। 100 টাকা হলে কল আছে, লৈছে চব্জি বাকী চাওঁ আৰু বজাৰত কি কি পোৱা যায়। হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালকৈ খুলে আছে। তো আজি শকৰপুৰ বজাৰ আছিলে, আৰু ৰাতিপুৱা শকৰপুৰ বজাৰত গৈছিলোঁ, আৰু শকৰপুৰ বজাৰৰ পৰা আনাৰস আৰু কিবা কিবি বস্তু লৈ আহিলোঁ, আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, চলিয়ে। তো আজি মই দোকানত কি হ'ব প্ৰথমতে আপোনালোকক দেখুৱাই আছোঁ। এইটো হ'ল তিয়হ, লোকেল তিয়হ। যদি লাগে আপোনালোকক আহিব পাৰে। লোকেল নেমু আছে, লাগিলে আহিব পাৰে। আৰু এইবিলাক বেল, চাওক বেলৰ কালাৰবিলাক কেনেকুৱা, যদি লাগে আপোনালোকক আহিব পাৰে। এইবিলাক হালধি আছে, হালধি একচুৱেলি শেষে পাল, বেছি নাই আৰু। বৰ্তমান মানে হালধিটো ইমান পোৱা নাযায়, কাৰণ এতিয়া হালধিটো মানুহখিনি ৰুইয়ে শেষ কৰিল। মানে যেতিয়া হালধি টাইম আহিছিলে তেতিয়া মানে লৈ আহিছিলোঁ ডাঙৰ ডাঙৰ, আৰু এতিয়া মানে নোহোৱাৰ কাৰণে অলপ চাইজবিলাক সৰু সৰু হৈছে। যি কি নহওক, আহিলে পাই যাব হালধি, লাগিলে আহিব পাৰে। কাৰণ হালধিৰ বেনিফিটৰ কথা মই ক'ব নালাগে, আপোনালোকে জানে হালধি কি উপকাৰ। কঁঠালৰ গুটি আছে, এইবিলাক শুকান নাৰিকল আছে, লাগিলে আহিব পাৰে আপোনালোকে। কোমোৰা আছে, ইফালে কঁঠাল আছে, কঁঠাল দুটাই আছে, বাকীবিলাক শেষ হ'ল। এই সৰু সৰু কঁঠালবিলাক ডাঙৰ কঁঠাল বুলি কয়। কলডিল, এইটো আঠিয়া কল, তৰমুজ আছে, আৰু এইফালে এইবিলাক অমিতা আছে, এইবিলাক চাওক। অমিতা একচুৱেলি অলপমান শেষ পাল, ইমান বৰ্তমান নাই, কাৰণ এতিয়া আগত যিবিলাক অমিতা চকবিলাক ফলি কেনে মানে পকি কেনে গ'ল। এতিয়া এটা দুটাকৈ অমিতা ওলাই আছে, যদি লাগে আপোনালোকক আহিব পাৰে। এনেকুৱা অমিতাবিলাক কিন্তু আমাৰ সকলোৱে দেখিলে ভাবে যে এইবিলাক মানে বাহিৰৰ পৰা অহা বুলি ভাবে, কিন্তু এইবিলাক বাহিৰৰ নহয়, একচুৱেলি আমাৰ লোকেল হয়, আমাৰ গাঁৱৰ একদম ফ্ৰেছ হয়। যদি লাগে আপোনালোকক অমিতা, ফ্ৰেছ অমিতা। আৰু এইবিলাক আম আছে, লক্ষণ ভোগ। আমবিলাক খাই চালোঁ, আজি খুবেই মিঠা আছে, আজি লৈ আহিলোঁ একচুৱেলি। এইটো চাওক খাই আছে। আৰু এইবিলাক আছে, লেটেকু আছে, এইবিলাক লেটেকুবিলাক একচুৱেলি শকৰপুৰ পাহাৰৰ হয়। ৰাতিপুৱা আজি বজাৰত গৈছিলোঁ, তাৰ পৰা লৈছোঁ। এনেকুৱা লাগিলে আহিব পাৰে। পদুম ফুলৰ সেই যে ফুল, এইবিলাক জচৰি হ'ল আপেল, ৰঙা আপেল, যদি লাগে আপোনালোকে আহিব পাৰে। শুকান বগৰী, লাগিলে আহিব পাৰে। এইটো চাওক, একচুৱেলি ভীমকল আৰু কপৰি কল দুটা কল আছে। একচুৱেলি মোৰ কলটো কেতিয়াবা কনফিউজন হৈছে, আপোনালোকে জনাবচোন এইটো কি হয়। একচুৱেলি মালভোগ কলবিলাক কোনো মেডিচিন নাই, কোনো কাৰ্পেট নাই, আমি জাষ্ট নৰ্মেলি ঘৰত আনি কিনে ৰাখোঁ, তাৰ পৰা পকি কিনে থাকে, আৰু আমি এনেকৈ খাওঁ লাষ্টত, মানে বিক্ৰী কৰোঁ, ঘৰতে খাওঁ। আৰু এইটো হ'ল আমাৰ মষ্ট ফেমাছ ডিমাণ্ডেড মানে বানানা চিপছ, যদি লাগে আপোনালোকক আহিব পাৰে। আৰু মালভোগ কল, এইবিলাক চাওক, মালভোগ কলৰ মানে কালাৰবিলাক চাওক কেনেকুৱা। এইবিলাক একচুৱেলি লোকেল হয় কলবিলাক, সেইকাৰণে অলপমান কালাৰটো এনেকুৱা হৈছে। আৰু ডাব আছে, এইবিলাক যদি লাগে আপোনালোকক আহিব পাৰে, এভেইলেবল আছে ডাব। আপোনাৰ পানী থকা মালাই থকা যেনেকুৱা লাগে সেনেকুৱা পাব। চব এইবিলাক লোকেল আনাৰস হয়, শকৰপুৰৰ পৰা আজি লৈ আহিছোঁ ৰাতিপুৱাই। যদি লাগে আপোনালোকে আহিব পাৰে। আনাৰস এভেইলেবল আছে, আৰু কিছুমান উলিওৱা নাই, কাৰণ উলিয়াই থ'বৰ কাৰণে ঠাই নাই সেনেকুৱা। এইবিলাক শুকান নাৰিকল আছে, চুনা নাৰিকল, যদি লাগে আপোনালোকক আহিব পাৰে। আমাৰ ইয়াতে আজি ফ্ৰুট চালাড খাব আহিছিলে, তো ফ্ৰুট চালাড বনাই দিলোঁ। এতিয়া দাদাহঁতক কেনেকুৱা লাগিছে জানি লওঁ। দাদা ফ্ৰুট চালাডটো খাই কেনেকুৱা লাগিছে?
ভাল হৈছে না একচুয়ালি ভালেই হৈছে বোধ ক'ৰ পৰা আহিছে আপোনালোকে? পাঠশালা পাঠশালাৰ পৰা। ঘৰ পাঠশালাত পাঠশালা চাকৰি আমাৰ এইফালে কৰ্জা ডিষ্ট্ৰিক্টত চাকৰি 30 বছৰ হ'ল আমাৰ ইয়াত 30 বছৰ। সোমবাৰ ৰাতিপুৱা আহোঁ, শনিবাৰে পিছবেলা যাওঁ। 95 পৰা আপডাউন কৰিছে আজিতো 26। মই ভাল লাগছে, মই ক'লো না নেক্সট কেতিয়াবা আহিলে আৰু ইয়াতে আহিম। মানে মোৰ এইটো লৈ যোৱা ইচ্ছা আছিল, কিন্তু এইটো গৰম না বেয়া হৈ যাব, সেইকাৰণে লোৱা নাই। মোৰ লৈ যোৱা ইচ্ছা আছিল এইটো। মানে কি হৈছে এইবিলাক নিমখ চিমখ মছলা দিলে মানে অলপ পানী চানী হ'লে অলপ বস্তুটো কি হৈ যায়। মই তাৰমানে আপোনালোকেও যদি আহিব বিচাৰে আহিব পাৰে আমাৰ ইয়াতে। আমিতো আমনি কৰি থাকোঁ না আৰু আমাৰ দোকানৰ লোকেশ্যনটো হ'ল শালবাৰী মেইন ৰোডৰ লগতে হয় আমাৰ দোকানখন। যদি খাব বিচাৰে আহিলে হ'ল, তাতে আহি খালে। একচুৱেলি আগৰ দিনত বেছি ইউজ হৈছিল, আজিকালি ইমান ইউজ নহয়। এইফালে মাছ সোমাই, এইফালে মাছ সোমাই যায় আৰু মাছটা ওলোৱা টাইমত এইফালে সোমাই এই চাইডেদি ইফালে এটা সৰু ফুটা এটা এইফালে মাছ এনেকৈ মাৰি থ'লে ডাইৰেক্ট মাছবিলাক ফান্দি যায় ইয়াতে, তাৰপিছত ডাইৰেক্ট খালে হ'ল লৈ কিনে। আমাৰ ফালে টেপা বুলি কয়, কিন্তু ইয়াৰ একজাক্ট বেলেগ নাম আছে। তো আপোনালোক যদি এনেকৈ হেল্ডি টেষ্টি চিজনেল ফ্ৰুটছ খাব বিচাৰে তেতিয়াহ'লে মোৰ দোকানলৈ আহিব পাৰে। এইটো এটা জলফাইৰ গছ আছে, জলফাইৰ গছৰ তলত বহি আপোনালোকে খাব পাৰে। তো আপোনালোকে যদি এনেকৈ খাব বিচাৰে চিজনেল হেল্ডি টেষ্টি ফ্ৰুটছ খাব বিচাৰে তেতিয়াহ'লে মোৰ দোকানলৈ আহিব পাৰে। আৰু মোৰ দোকানৰ এড্ৰেছটো হ'ল আপোনালোকে যদি গুৱাহাটী বা শালমাৰৰ ছাইডৰ পৰা আহে তেনেহ'লে বৈতামাৰীৰ শালবাৰী চকটো এৰি আহিব লাগিব, আৰু তেতিয়া আমাৰ দোকানখন পৰিব লেফ্ট ছাইডৰ 2 নম্বৰ দোকানখন। মানে আপোনালোকে যদি তালগুৰি সিফালৰ পৰা আহে, মানে বিলাচীৰ পৰা ধুবুৰী, তাৰপিছত কোকৰাঝাৰ, বহলপুৰ, চাপৰ সিফালৰ পৰা আহে, তেতিয়াহ'লে আপোনালোকে তালগুৰি যিটো চক আছে তালগুৰি চকটো পাৰ হৈ আহিব লাগিব। আৰু তালগুৰি চকটো পাৰ হৈ আহিয়ে শালবাৰী নপোৱাৰ আগত ৰাইট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়। এনেকৈ ৰাস্তাত এইটো আহিব, হাইৱে হয়, হাইৱেৰ লগতে এইটো মোৰ দোকানখন ইয়াতে আছে। তো আপোনালোকে আহক আৰু নতুন নতুন ফলৰ জুতি লওক আৰু স্বাস্থ্যৱান হৈ থাকক। অ'কে, বাই বাই। আজিলৈ ইয়াতে সামৰিছোঁ। নতুন এটা ব্লগ লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।